Hello everyone and welcome back to Math Bolt Master. So, আজি আমাৰ lecture number 7 আমি আৰম্ভ কৰিম permutation. তো permutation আৰম্ভ কৰাৰ আগতে previous class তোলে মনত কৰিলো previous classত আমি খুব important topic এটা শিকিছিলো. টপিকটোৰ নাম হৈছিল factorials আৰু basic counting principle. তো factorialত generally কি হয় n factorial তো আমি symbolically এনেকৈ লিখো n factorial. For example আমাৰ তাত যদি 3 factorial আছে 3 factorial ওলাবৰ কাৰণে আমি কি লিখো 3 into 2 into 1 তো এইটো ভ্যালু হৈ যায় 6 নেক্সট আমাৰ যদি 5 ফেক্টৰিয়েল ওলাব লাগে 5 ফেক্টৰিয়েল আছিলে 5 into 4 into 3 to 1 but 3 to 1 লিখিলে আমি 3 ফেক্টৰিয়েল লিখি দিও কথাটো কি হয় 5 into 4 হৈ গল 20 3 ফেক্টৰিয়েল ভ্যালু অলৰেডি ওলাই থৈছো 6 তো 20 into 6 হৈ গল আমাৰ 120 তো এইটো হৈ গল আমাৰ 5 ফেক্টৰিয়েলৰ ভ্যালু 120 তো আমি এই ফেক্টৰিয়েল ইউজ কৰি পেলাই আমি খুব কম্প্ৰেছ ফৰ্মত product of natural numbers to লিখিব পাৰো basic principle of counting লৈ আহি যাও এতিয়া এটা মই প্ৰবলেম এটা লৈছো যোনটো আমি basic principle of counting ইউজ কৰি পেলাই সলভ কৰিম তো মনত কৰা লাষ্ট লেকচাৰৰ লাষ্ট প্ৰবলেমটোত আমি কৰিছিলো যেনেকা আমাৰ চুজ কৰিব লাগে 4টা ডিজিটৰ পিন নম্বৰ ঠিক আছে আৰু ইয়াতে দিয়া আছে কোৱা গৈছে যে এই each digit can be chosen from 0 to 4 তো এই পিন নম্বৰ কিটা যি চুজ কৰিম তো পিন নম্বৰ কিটা each digit 0 পৰা 9 পইণ্টত চুজ কৰিলে তাৰ মানে নম্বৰে চুজ কৰিব লাগিব আৰু ইয়াতে কৈছে আমি যি কিটা ডিজিট চুজ কৰিম একিনি উইদাউট ৰিপিটেশন হ'ব লাগিব তো আমাক সোধা গৈছে হাউ মেনি ডিফাৰেন্ট পসিবল পিন নম্বৰস ক্যান ইউ চুজ মিনিংটো কি হ'ল তো তাৰ মানে আমাক এতিয়া 4টা ডিজিটৰ পিন কোড কৈছে তো আমি কি কৰিম 4টা ড্যাশ লগাই লম ঠিক আছে এটো হৈ গল আমাৰ ফাৰ্স্ট ডিজিট তাৰ পিছত এটো হৈ গল আমাৰ সেকেন্ড ডিজিট তাৰ পিছত হৈ গল আমাৰ থাৰ্ড ডিজিট আৰু আমাৰ হৈ গল এটো ফোৰ্থ ডিজিট ঠিক আছে এতিয়া 0 পৰা 9 নোট ডাউন কৰি লো 0 1 2 3 4 5 6 7 8 9 তো টোটাল কেটা আছে টোটাল আমাৰ ইয়াতে আছে 10টা ডিজিটস এই 10টা ডিজিটস ইউজ কৰি পেলাই আমি 4 ডিজিটৰ এটা পিন কোড বনাব লাগিব ঠিক আছে সাপোজ মই ফাৰ্স্ট এটা এক্সাম্পল লৈ লো ফাৰ্স্ট ডিজিটটো লৈ লো 4 ঠিক আছে ফাৰ্স্ট প্লেসত যদি মই 4 লৈ লো তেনে সেকেন্ড পেজত লৈ লো কোডটো 3 তাৰ পিছত 5 তাৰ পিছত 9 তো এইটো এনেকাকৈ চুজ কৰা হৈছে 4359 such that এই পিন কোডটোত কোনো এটা ডিজিট যদি সোৱা যায় হেতু ৰিপিট হোৱা নাই যেনেকৈ 4 টো এবাৰে আহিছে গুটি পিন কোডটো 3 ও এবাৰে আহিছে 5 ও এবাৰে আহিছে আৰু 9 টো এবাৰে আহিছে তো আমি ফাৰ্স্ট ডিজিটৰ পৰা আৰম্ভ কৰো ফাৰ্স্ট ডিজিটত যদি সোৱা যায় তো এই ফাৰ্স্ট ডিজিটত আমি যি কোনো এই টোটাল 0 পৰা 9 লৈ 10টা ডিজিটৰ ভিতৰত যি কোনো এটা চুজ কৰিব পাৰো আমাৰ ইচ্ছা তো হেতু আমি লেটস সে তেমাৰ তেনেকা 10 different ways আছে তাৰ মানে 10টা ডিজিট আছে আমি কম 10টা different ways আছে আমি ফাৰ্স্ট ডিজিটৰ পিন কোডৰ ফাৰ্স্ট ডিজিটটো আমি ল'ব পাৰিম মাল্টিপ্লাই টু তে সেকেন্ড ডিজিটলৈ আহি যাও সেকেন্ড ডিজিটলৈ আহি যোৱাৰ লগে লগে এতিয়া আমি ফাৰ্স্ট ডিজিটৰ এটা ডিজিট অলৰেডি ইউজ কৰি ললো হেতু হৈছে আমাৰ 4 এতিয়া এই 4 টো যদি মই অলৰেডি চুজ কৰি ললো এতিয়াতো আমি 4 টোক নেক্সট সেকেন্ড প্লেসত ৰাখিব নোৱাৰো 0 1 2 3 5 6 7 8 9 এই 9টা ডিজিট যোনটো বাছি গল তাৰ পৰাহে কোনবা এটা উঠাব পাৰো তো মোৰ এক্সাম্পলত ইয়াতে মই 3 লৈছিলো তো তাৰ মানে কেটা থাকি গল এতিয়া আমি 9টা ডিফাৰেন্ট ডিজিট আছে 3 লৈছা তুমি বেলেগ লবা তুমি 2 লব পাৰা বা 7 লব পাৰা বাট 4 লব নালাগে কাৰণ অলৰেডি এটা ডিজিট ইউজ হৈ গল তো তাৰ মানে 9টা ডিজিটৰ ভিতৰত যি কোনো আমি উঠাব পাৰো হেকানে সেকেন্ডত আমি 9 ডিফাৰেন্ট ওয়েজ এটো হতে ব্ল্যাঙ্ক স্পেসত ওয়েজ টো লিখে মানে কেটা ডিজিট আমি ইয়াতে পঢ়াব পাৰো কোনটো ডিজিট পঢ়াইছো হেতু নহয় ইয়াতে 10 আৰু 9 ডিজিট নহয় এটো কেনেকা টাইপৰ ডিজিট আমি দিব পাৰো মানে কিমানটা ডিজিট দিব পাৰো হেতুহে নোট ডাউন কৰিব লাগে মাল্টিপ্লাই টু থাৰ্ড ডিজিট এতিয়া থাৰ্ড ডিজিটত আহা লগে লগে কেয়াৰফুল কাৰণ আমি 4 আৰু 3 অলৰেডি ইউজ কৰিলো ফাৰ্স্ট আৰু সেকেন্ড ডিজিটত তো তাৰ মানে এতিয়া আমাৰ তাত কেটা থাকিলে 1 2 3 4 5 6 7 8 আঠটা ডিজিটে বাছি আছে তো ইয়াতে 8 তাৰ মানে থাৰ্ড ডিজিটত আমি আঠটা ওয়েজে আছে আমি ডিজিট ইউজ কৰিব পাৰো তো ফাইনালি ফোর্থ পজিশনে কিবা 7টা হ'ব বিকজ 3টা অলৰেডি ইউজ হৈ গল তো টোটাল 10টাৰ ভিতৰত 7টাই আমি ৰাখিব পাৰো তো এইটোৱে 10 into 9 into 8 into 7 যদি লিখি দিও তেনেহলে ইয়াৰ প্ৰডাক্টটো আমাৰ আহিব 5040 তো এইটো হৈ গল আমাৰ 5040 ওয়েজ এটো পিন কোড নহয় এটো ডিফাৰেন্ট পিন কোড যে আমি জেনাৰেট কৰিব পাৰো এই particular criteria to use কৰি যত মানে আমাৰ ডিজিটস কিনি ৰিপিট নহয় মই এক্সাম্পল দি দিও যেনেকা স্টাৰ্ট কৰিব পাৰো 0 1 2 3 তো এটো হল আমাৰ ফাৰ্স্ট পিন কোড নেক্সট টো আমি লও পাৰো 0 1 2 4 তাৰপিছত 0 1 2 5 এনেকৈ ধেৰ পিন কোড আমি জেনাৰেট কৰিব পাৰো সব পিন কোডত আমি চাব লাগিব যে কোনো ডিজিটবোৰ ৰিপিট হোৱা নাই এবাৰেই লিখিছো তো এনেকৈ টোটাল আমি 5040 ডিফাৰেন্ট ওয়েজ ইউজ কৰি পেলাই পিন কোড জেনাৰেট কৰিব পাৰো ৰাইট ওকে তো ইয়াতে এতিয়া এটা কথা আহি যায়
ইয়াতে অৰ্ডাৰটো মেটাৰ কৰি আছে অৰ্ডাৰ ইজ ইম্পৰ্টেণ্ট অৰ্ডাৰ ইজ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট কাৰণ ডিজিটৰ পজিশ্যনখিনি যদি আমি চেঞ্জ কৰি দিওঁ এটা কমপ্লিটলি নতুন পিনক'ড আহি যাব ফৰ এক্সাম্পল 0123 তো এই পিনক'ডটোত আমি কি ডিজিট ইউজ কৰি 0 1 2 আৰু 3 এইটো ইউজ কৰিছোঁ এতিয়া যদি আমি উল্টা পুল্টাকৈ লিখোঁ 0ৰ জেগাত লিখি দিওঁ 3 তাৰপিছত 1ৰ জেগাত 0 2ৰ জেগাত লিখি দিওঁ 2 থাকক আৰু 3 জেগাত লিখি দিওঁ 1 তো এটা এইটো কি হ'ল এইটো কমপ্লিটলি ডিফাৰেণ্ট পিনক'ড হৈ গ'ল 3 ইভেন আমি ছেম টু ছেম ডিজিটছে ইউজ কৰিছোঁ 0123 বাট এইটো 3021 আৰু 0123 এইটো টোটেলি এটা ডিফাৰেণ্ট পিনক'ড হয় তো তাৰমানে আমি ক'ব পাৰোঁ ইয়াতে যিমান এই 5040টা পিনক'ড পালোঁ গোটেইকেইটা পিনক'ড কি হ'ব ইউনিক পিনক'ড হ'ব তো এই ইউনিক পিনক'ডটোকে আমি কওঁ অৰ্ডাৰ তো অৰ্ডাৰটো বহুত ইম্পৰ্টেণ্ট হয় তো পজিশ্যন যদি চেঞ্জ কৰি দিওঁ তাৰমানে অৰ্ডাৰটো চেঞ্জ কৰিলে চব বেলেগ বেলেগ হৈ যাব তো আমাৰ প্ৰব্লেমটো ৰং হৈ যাব সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰব্লেমত যেতিয়া আমি কাউণ্টিং কৰিছোঁ কাউণ্টিঙৰ সময়ত যদি আমি দেখা গৈছে যে অৰ্ডাৰটো বহুত মেটাৰ কৰি আছে তো তেতিয়া কেছত আমি কওঁ আমি এটা পাৰ্মুটেশ্যনৰ কাম কৰি আছোঁ পাৰ্মুটেশ্যন যেতিয়া আমাৰ অৰ্ডাৰৰ কথা আহি যায় পাৰ্মুটেশ্যনটো কথা আহি যায় ঠিক আছে আৰু এটা এক্সাম্পল কৰি লওঁ ছাপ'জ ধৰিলোঁ আমাৰ তাত 3টা এলফাবেট আছে এ বি আৰু চি এই 3টা এলফাবেটক আমি 2টা লেটাৰ এপাৰত লৈ পেলাই এটা কিবা মানে হেৰি বনাবলৈ কম্বাইন কৰিব লাগে 2টা লেটাৰে ল'ব পাৰি তো ডিফাৰেণ্ট ৱেজকেইটা কি হ'ব এ বি আমি ল'ব পাৰোঁ ৰাইট তাৰপিছত আমি ল'ব পাৰোঁ এ চি কাৰণ ইয়াতে কৈছে 2টা লেটাৰ একে টাইমতে ল'ব লাগিব তো এ আৰু বি ল'লোঁ নেক্সট টাইম এ আৰু চি ল'লোঁ তাৰপিছত আমি ল'ব পাৰোঁ বি আৰু চি এতিয়া পাৰ্মুটেশ্যনত কি হয় পাৰ্মুটেশ্যনত অৰ্ডাৰটো মেটাৰ কৰে তাৰমানে এ আৰু বি যদি লৈছোঁ তেনেহ'লে মই বি আৰু এও ল'ব পাৰোঁ কাৰণ ইয়াতে এ বিত এটো প্ৰথমতে আহিছে বিটো ছেকেণ্ডত আহিছে বাট বি এ ল'মতে বি প্ৰথমতে আহিলে তাৰপিছতহে এ আহিছে তো এই দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তু হয় এ বি আৰু বি এ একেই বস্তু নহয় চিমিলাৰলি এ চি যদি আছে আমি চি এও ল'ব পাৰোঁ আৰু বি চি যদি আছে আমি চি পি ল'ব পাৰোঁ তো টোটেল আমাৰ কেইটা আহি গ'ল 6 ৱেজ আহি গ'ল তেতিয়া 6 ৱেজ বুলি নকৈ পেলাই আমি কি ক'ম নতুন ৱৰ্ড ইউজ কৰিম permutations 6 permutations আছে তো যেতিয়া অৰ্ডাৰ মেটাৰ কৰে আমি সদায় permutation ইউজ কৰোঁ তো তাৰমানে এইটো প্ৰব্লেমত কি আছিলে 3টা ডিফাৰেণ্ট এলফাবেট দি আছে এ বি চি এই 3টা এলফাবেটক আমি যদি 2টা এলফাবেট এটা টাইমতে লওঁ তো কেইটা আমি ডিফাৰেণ্ট ৱেজত লিখিব পাৰিম তো আমি ক'ম 6 ডিফাৰেণ্ট ৱেজ বা 6 permutation ইয়াতে পচিবল আছে ছাপ'জ এইবাৰ 3টা নিদি পেলাই 4টা দিছে 4টা এলফাবেট আছে আমাৰ তাত এ বি চি ডি আৰু এই 4টা এলফাবেটৰ পৰা আমি 3টা এলফাবেট 3 এলফাবেটছ আৰ পিকড 3 এলফাবেটছ আৰ পিকড তো আমি এনেকৈ ডিফাৰেণ্ট কিমানটা ওলাব পাৰিম তো এইটো আমি নোট ডাউন কৰি লিখিব পাৰোঁ তো আমি লিখিম এ তাৰপিছত বি চি নেক্সট আমাৰ আহিব এ চি বি নেক্সট আছে আমাৰ বি চি এ তাৰপিছত আছে বি এ চি তো এনেকৈ কৰি পেলাই মই গোটেইখিনি নোট ডাউন কৰি দিওঁ তো আমি যদি গোটেইখিনি নোট কৰি দিওঁ ইয়াতে দেখা পাম যে ইয়াতে 24 পাৰ্মুটেশ্যনছ পচিবল আছে 24 ডিফাৰেণ্ট পাৰ্মুটেশ্যনছ পচিবল আছে ৰাইট তো এনেকৈ আমি লাহে লাহে বহি লিখিলে হ'ল চেক কৰি চাব পাৰা টোটেল 24টা পাবা এতিয়া এ বি চি ডি নকৰি পেলাই যদি আমি আৰু 5টামান লেটাৰ আৰু এড কৰি দিওঁ এ বি চি ডি ই এফ জি এইচ আইলৈকে দিলোঁ আৰু মই ক'লোঁ ইয়াৰ পৰা 5টা উঠাই লোৱা 5টা এই টোটেল 1 2 3 4 5 6 7 8 9 তো 9টা আছে 9টাৰ পৰা তুমি 5টা উঠাই লোৱা আৰু এনেকৈ কেনেকৈ কম্বিনেশ্যন কৰিব পাৰা এইটোতো বহি লিখিবলৈ গ'লেতো বহুত টাইম গুচি যাব তো আমি 24 পাৰ্মুটেশ্যনছটোতো ইয়াতে ইজিলি পালোঁ অলৰেডি দেখাই গৈছে 4ৰ পৰা 3টা উঠামতে কিমান হৈ গৈছে তো 9টাৰ পৰা যদি আমি 5টা উঠাব যাওঁ আৰু সেইখিনি কম্বিনেশ্যন লিখিব যাওঁ তো কিমান ডাঙৰ হৈ যাব সেইটোতো ধাৰণা কৰিব পাৰিছাই তো এইটোৰ কাৰণে আমাক এতিয়া কি কৰিব লাগিব এটা মেথড এটা ওলাব লাগিব চ' ডেট আমি এটলিষ্ট যে কুইকলি ক'ব পাৰোঁ ইভেনটো আমি নোট কৰিবলৈতো বহুত টাইম লাগি যাব বাট এটলিষ্ট ক'বতো পাৰিম যে বোলে কেইটা পাৰ্মুটেশ্যনছ হৈ আছে ৰাইট ঠিক আছে তো এইটো আমি অল্টাৰনেট ৱেত কেনেকৈ চাব পাৰোঁ তো আমাৰ তাত আছে টোটেল এ বি চি ডি 4টা এলফাবেট আছে আৰু 4টাৰ পৰা আমি কি কৰিব লাগে 3টা এলফাবেট উঠাব লাগে ৰাইট এ বি চি ফাইন এতিয়া আমি কি কৰিম প্ৰথম পজিশ্যনটোত আমাৰ 4টা আছে তো 4টাৰ পৰাতো আমি কি যিকোনো 4টা উঠাব পাৰোঁ তো কি হ'ব পাৰে 4 হৈ যাব ফাইন ঠিক আছে নেক্সট এতিয়া ইয়াতেতো ৰিপিটেশ্যন এলাউড নাই ৰাইট এতিয়া
এক্সাম্পল নোট ডাউন কৰোঁতে দেখাই পাইছে মানে যদি এ আহিছে এবাৰেই এ আহিছে আকৌ ক'ৰবাত ডাবল এ বি ক'ৰবাত অহা নাই ৰাইট তো সেইকাৰণে আমি এবাৰেই ল'ম তো ফাৰ্ষ্ট পজিশ্যনত টোটেল 4টাৰ পৰা যিকোনো উঠাব পাৰোঁ এও ল'ব পাৰোঁ বিও ল'ব পাৰোঁ চিও ল'ব পাৰোঁ ডিও ল'ব পাৰোঁ ৰাইট ঠিক আছে নেক্সট পজিশ্যনটোত কি হ'ব নেক্সট পজিশ্যনটোত এতিয়া ছাপ'জ মই এইটো অলৰেডি লৈ ল'লোঁ এই লোৱাৰ পিছত এতিয়া আমাৰ তাত কি থাকি গ'ল তিনিটা এলফাবেটে থাকিলে বি চি ডি এই তিনিটাৰ পৰা আমি যিকোনো তিনিটাই ল'ব পাৰোঁ চ' 4 × 3 হৈ গ'ল ঠিক আছে মাল্টিপ্লাই টু লাষ্ট পজিশ্যনত এতিয়া অলৰেডি আমি দুটা লৈ ল'লোঁ লেটছ এ আৰু বি লৈ ল'লোঁ তো এতিয়া কেইটা থাকি গ'ল দুটা থাকি গ'ল তো চি বা ডি যিকোনো ল'ব পাৰোঁ চ' এইটো যদি কাউণ্ট কৰোঁ 4 × 3 হৈছে 12 × 2 হৈছে 24 তো 24 ৱেজ পটাপট ওলাই গ'ল ঠিক আছে তো যেনেকা আমি আৰু এটা এক্সাম্পল লৈছোঁ প্ৰিভিয়াছলি এ বি চি তো এ বি চি কেছতো আমি কি কৰিব পাৰোঁ তো এনেকা আমাৰ আমাৰটোতো দুটাহে লাগে তো প্ৰথম পজিশ্যনতো আমি দুটাৰ পৰা যিকোনো এটা উঠালেই হ'ল তো আমি তেনেকৈ তিনিটা আছে এ উঠাব পাৰোঁ বি উঠাব পাৰোঁ চি উঠাব পাৰোঁ যদি এইটো অলৰেডি উঠাই ল'লোঁ তেনেহ'লে ছেকেণ্ড পজিশ্যনত বি থাকিল বা চি থাকিল তো দুটা থাকিল চ' 3 × 2 6 তো সেইকাৰণে আমি তাতে 6 পাৰমুটেশ্যনছ পাইছিলোঁ বা 6 ৱেজ আছে তো এইটো বুজিয়ে পালেতো এইটো কিমান ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ কাউণ্টিং ইউজ কৰিলে এটলিষ্ট আমি কুইকলি ক'ব পাৰোঁ আমাৰ তাত কিমান ৱেজ আছে ঠিক আছে ৰাইট এতিয়া এই প্ৰব্লেমটোক চাওঁ 4 × 3 × 2 এই পাৰ্টটোকে চোৱা এইটোক লাষ্ট ক্লাছত আমি ফেক্টৰিয়েলৰ কথা পাতিছোঁ তো 4 × 3 × 2 এইটো যদি 1ৰে মাল্টিপ্লাই কৰি দিওঁ কোনোতো প্ৰব্লেম নহয় ৰাইট একো প্ৰব্লেম নহয় যেনেকৈ আছে তেনেকৈ থাকিব ডিভাইডেড বাই এটা 1 লিখি দিওঁ ডিনমিনেটৰত আমি জানো 1ৰে ডিভাইড কৰিলে একো প্ৰব্লেম নহয় আনচাৰ একো চেঞ্জ নহয় তো ইয়াতে 1 থাকিব বাট এইটো লিখি দিয়াৰ লগে লগে 4 3 2 1ক আমি কি লিখিব পাৰোঁ 4 3 2 1ক লিখিব পাৰোঁ আমি 4 ফেক্টৰিয়েল ঠিক আছে আৰু তলত 1টো আছে আমি 1টো কি লিখিব পাৰোঁ 1 ফেক্টৰিয়েলে লিখিব পাৰোঁ ৰাইট মই তলৰ পৰ্চনটোত কিয় 1 ফেক্টৰিয়েল লিখিছোঁ বিকজ এই তলৰ পৰ্চনৰ 4 ফেক্টৰিয়েলটোক আমি 1 নিলিখি পেলাই 4 - 3 যদি মই লিখি দিওঁ কথাটোতো একেই হ'ব বিকজ 4 - 3 = 1 হয় বাট এইটোৱে হৈছে এটা পাৰমুটেশ্যনৰ ফৰ্মুলাটোলৈ মই আহি আছোঁ বাৰু ঠিক তেনেকুৱাই ইয়াতে আছে আমাৰ এ বি চি ৰাইট তো এ বি চিৰ কাৰণে আমাৰ কি আছে 3 × 2 পাইছোঁ বাট 3 × 2 নিলিখিবলৈ আমি কি লিখিব পাৰোঁ 3 × 2 × 1 আৰু ডিনমিনেটৰৰ এটা 1 লিখি দিব পাৰোঁ 3 to 1 মানে নিউমাৰেটৰত হৈ যাব আমাৰ 3 ফেক্টৰিয়েল আৰু ডিনমিনেটৰত হৈ যাব আমাৰ 1 ফেক্টৰিয়েল বাট 1 ফেক্টৰিয়েল বুলি নিলিখি পেলাই মই ডিনমিনেটৰ লিখিম 3 - 2 ফেক্টৰিয়েল ঠিক আছে এইটো লিখিছোঁ কিয় তো এতিয়া আমি এইটো জেনেৰেলাইজ কৰি দিওঁ ঠিক আছে তো ছাপ'জ আমাৰ ওপৰত আছে n ফেক্টৰিয়েল আৰু তলত আছে n - r ফেক্টৰিয়েল ঠিক আছে ৰাইট ইয়াতে দেখাই গৈছে r ভেলুটো যোনটো হৈছে ওপৰটোতকৈ সৰু থাকিব তাৰমানে এনৰ ভেলু যোনটো আছে সেইটো সদায় আৰতকৈ ডাঙৰ হয় বা কোনোবা কেছত ইকুৱেলো হ'ব পাৰিব বাট এটা কথা মনত ৰাখিব যোনটো আৰৰ ভেলু হ'ব সেইটো কিন্তু সদায় 1তকৈ ডাঙৰ হ'বই লাগিব তো মিনিমাম ভেলু 1 হ'ব পাৰে বাট আৰৰ ভেলু nতকৈ সৰু থাকিব তো এইটো এটা কণ্ডিশ্যন এই ফৰ্মুলাটোকে কোৱা হয় পাৰমুটেশ্যনৰ ফৰ্মুলা তো ইয়াক লিখাৰ দুটা টেকনিক আছে আইদাৰ আমি লিখিম পি ব্ৰেকেটৰ ভিতৰত লিখিম n যোনটো ডাঙৰ হয়তো প্ৰথমতে লিখিম তাৰ কমা r অৰ আমি লিখিব পাৰোঁ n তাৰপিছত p তাৰপিছত r চেম টু চেম মিনিং হয় দুটাৰ কোনো ডিফাৰেঞ্চ নহয় তো আইদাৰ এইটো লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ কেলকুলেশ্যনটো কি হয় ওপৰৰ যোনটো ইণ্ডেক্সটো থাকিব n সেইটোৰ ফেক্টৰিয়েল লৈ ল'ম n ডিভাইডেড বাই তলৰ আৰটোক আকৌ কি কৰিম ওপৰৰ পৰা মাইনাছ কৰি দিম তাৰমানে n - r কৰিম তাৰপিছত তাৰ ফেক্টৰিয়েল ল'ম ঠিক আছে তো এইটো কেছত আমি কি লিখিছোঁ এইটো যদি আমি কনভাৰ্ট কৰি দিওঁ পাৰমুটেশ্যনৰ ফৰ্মুলালৈ এইটো হ'ব 4p আৰৰ ভেলু কি হৈছে 3 আৰু এইটো যদি আমি কনভাৰ্ট কৰি দিওঁ পাৰমুটেশ্যন ফৰ্মুলা এইটো ওপৰত থাকিব এনৰ ভেলু হ'ব 3 পি আৰু ইয়াতে আৰৰ ভেলু থাকিব 2 ইয়াৰ মিনিংটো এতিয়া বুজি লোৱা ইয়াৰ মিনিংটো হৈছে এই 4টো কি হয় 4টো একচুৱেলি হয় এ বি চি ডি তো টোটেল আমাৰ কেইটা এলফাবেটছ আছে তো টোটেল আমাৰ ইয়াতে 4 এলফাবেটছ আছে ৰাইট টোটেল একদম অৰিজিনেলি যোনটো আমাক দিয়া হৈছিলে 4 এলফাবেটছ এ বি চি ডি সেই 4 এলফাবেটৰ পৰা আমাক কি কোৱা হৈছিলে 3টা এলফাবেটহে উঠাব লাগিব সেইটোৱে কয় 3 পিকড সেই টোটেল লিষ্টৰ পৰা যোনটো আমি পিক আপ কৰিলোঁ সেইটো তলত লিখা যায় তো 3টা পিক আপ কৰিলে এইটোৱে হৈ গ'ল আমাৰ এটা পাৰমুটেশ্যনৰ ফৰ্মুলা তো 4ৰ পৰা আমি 3টা উঠালোঁ চিমিলাৰলি এইটোত কি আছে এইটোত 3টা এলফাবেট আছিলে এ বি চি আৰু আমি কেইটা উঠাইছিলোঁ আমি 2টা উঠাইছিলোঁ 2 ৱেৰ পিকড এট আ টাইম মানে এবাৰত আমি 2 ৱেৰ পিকড এট আ টাইম একবাৰত আমি 2টা এলফাবেটে পিক আপ কৰিছিলোঁ তো এইটোৱে হৈ গৈছে আমাৰ পাৰমুটেশ্যনৰ ফৰ্মুলা
আই হোপ পাৰ্মুটেশ্যনৰ ফৰ্মুলাটো ক্লিয়াৰ হৈছে। এই ফৰ্মুলাটোৰে এটা বস্তু কিন্তু আমি ইজিলি বুজি পাব পাৰোঁ। যেনেকৈ লাষ্ট ক্লাছত মই দিছিলোঁ যে 0 ফেক্টৰিয়েল যদি আমি কেতিয়াবা পাই যাওঁ, তো 0 ফেক্টৰিয়েলৰ ভেলু সদায় ভেলুটো 1 আহে। পাৰ্মুটেশ্যন ইউজ কৰি পেলাই এইটো আমি বুজিব পাৰিম যে 0 ফেক্টৰিয়েলৰ ভেলু 1 কেলে হয়। ঠিক আছে, তো আমি কি জানো? আমি জানো যে NPR, তাৰমানে N টোটেল কিবা দিয়া আছে, সেই N টোটেলৰ পৰা যদি R আমি পিক আপ কৰিছোঁ, তেনেহ'লে আমি কি পাম? N ফেক্টৰিয়েল পাৰ্মুটেশ্যনৰ ফৰ্মুলা ডিভাইডেড বাই N মাইনাছ R ফেক্টৰিয়েল। ঠিক আছে, এটা কাম কৰোঁ, লেট R বি ইকুৱেলছ টু N, তাৰমানে এই যোনটো R হৈছে সেইটো Nৰ ইকুৱেল কৰি দিওঁ। ঠিক আছে, তো কি হ'ব? Nটো এনেই থাকিব P, আৰু এই Rৰ জেগাত এতিয়া আমি কৰি দিম N ইকুৱেলছ টু, এইফালে হৈ গ'ল আমাৰ N ফেক্টৰিয়েল ডিভাইডেড বাই ডিনমিনেটৰত হ'ব N মাইনাছ R, বাট Rৰ জেগাত আমি কি লৈছোঁ? Nই লৈছোঁ, তো N মাইনাছ N ফেক্টৰিয়েল হৈ গ'ল। তো এইফালে হৈ গ'ল NPN ইকুৱেলছ টু, এইফালে হৈ গ'ল আমাৰ N ফেক্টৰিয়েল ডিভাইডেড বাই N মাইনাছ 1 কি হয়? 0 হয়, 0 ফেক্টৰিয়েল। তো এইটোকে যদি আমি ৰিএৰেঞ্জ কৰি পেলাই লিখোঁ, তো 0 ফেক্টৰিয়েল ইকুৱেলছ টু N ফেক্টৰিয়েল ডিভাইডেড বাই NPN। ঠিক আছে, এতিয়া ডিনমিনেটৰ পাৰ্টটো আমি ভালকৈ বুজিব চেষ্টা কৰোঁ। তো আমাৰ আছে NPN। NPNৰ মিনিংটো কি হ'ল? NPNৰ মিনিংটো হৈছে, তো টোটেল আমাৰ কি আছে? টোটেল আমাক দিয়া গৈছে N অবজেক্টছ, মানে N নাম্বাৰ অফ অবজেক্টছ দিয়া আছে, আৰু সেই N অবজেক্টছৰ পৰা আমি আকৌ টোটেল N অবজেক্টছেই উঠালোঁ। তো তেনেহ'লে ইয়াৰ পৰা আমি কিমানটা কম্বিনেশ্যন বনাব পাৰিম? এক্সাম্পলেৰে চাওঁ, তো আমাৰ তাত আছে 3টা অবজেক্ট A, B and C। সেই 3টা অবজেক্টৰ পৰা আমি আকৌ কম্বিনেশ্যন এনেকৈ, মানে ইয়াৰ কিমানটা ৱেজত ABCক আমি লিখিব পাৰোঁ। তো সেইটো কাৰণে কি ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপালটো কৰি ল'ম। তো প্ৰথমতে কি ল'ব পাৰোঁ? ABC যি তিনিটা আছে চব ল'ব পাৰোঁ 3। তাৰপিছত ছেকেণ্ডটোত কি 2টা ল'ব পাৰোঁ, আৰু লাষ্টত আমি এটা ল'ব পাৰোঁ। তো কিমান হৈ গ'ল? 3, 2, 6। তো এইটো হৈ গ'ল 6, বাট 6টোৰ মিনিংটো কি হৈছে? 3 ফেক্টৰিয়েল। তাৰমানে 3টা অবজেক্ট আছিল, 3টা অবজেক্টৰ পৰা যদি আমি 3টাই উঠাই দিওঁ, তেনেহ'লে ইয়াৰ ভেলুটো ইকুৱেল কিহৰ হৈছে? 3 ফেক্টৰিয়েল। চিমিলাৰলি মই যদি এবাৰ 3 নলৈ পেলাই 4 ল'লোহেঁতেন, মানে লেটছ A, B, C আৰু D। তো 4টা অবজেক্ট আছে, তো আমি কি কৰিম? ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপালে 4টা স্পেচ লগাই ল'ম। প্ৰথমত ABCD যিকোনো 4টা আহিব পাৰে, নেক্সট ৰিপিটেশ্যনটো নহয়, তো নেক্সটত কি আহিব? যিকোনো 3টা আহিব, তাৰপিছত কি আহিব? কোনো 2টা আহিব, তাৰপিছত লাষ্টত কোনো এটাই আহিব। তো 4, 3, 2, 1 মানে কি হ'ল? 4 ফেক্টৰিয়েল, মিনিং 4P4 যদি লওঁ, তাৰমানে 4 অবজেক্টছ আছে, 4 অবজেক্টছৰ পৰা গোটেই 4 উঠাওঁ, তো টোটেল কেইটা আমাৰ ওলাব? 4 ফেক্টৰিয়েল পাৰ্মুটেশ্যনছ ওলাব। তো তাৰমানে কি NPNৰ মিনিংটো কি হ'ব? N অবজেক্টছ আছে, Nৰ পৰা যদি আমি N উঠাওঁ, তেনেহ'লে আমাৰ কিমানটা পাৰ্মুটেশ্যন ওলাব? N ফেক্টৰিয়েল পাৰ্মুটেশ্যন ওলাব। তো তাৰমানে N ফেক্টৰিয়েল ডিভাইডেড বাই N ফেক্টৰিয়েল, তো এইটো কিমান হ'ব? ভেলু 1। তো সেইকাৰণে আমি পাইছিলোঁ 0 ফেক্টৰিয়েল ইকুৱেলছ টু 1। তো আই হোপ এতিয়া পাৰ্মুটেশ্যন এটা বেচিক আইডিয়া এটা আহিছে। তো আমি কি কৰিম? এতিয়া কেইটামান নিউমেৰিকেল ছল্ভ কৰিম। তো নিউমেৰিকেল কৰিলে আমাৰ আৰু ক্লেৰিফিকেশ্যন হৈ যাব। ঠিক আছে, আৰম্ভ কৰোঁ ফাৰ্ষ্ট প্ৰব্লেমটোৰে। তো আমাক ডিটাৰমাইন কৰিব লাগে এইকেইটা পাৰ্মুটেশ্যন ভেলিউজ। ঠিক আছে, ফাৰ্ষ্টেৰে আৰম্ভ কৰোঁ। প্ৰথমটোত দিয়া গৈছে 5P3। তো সেই ফৰ্মুলাটো ইউজ কৰিলে হ'ল NPR। ফৰ্মুলাটো হৈছে N ফেক্টৰিয়েল ডিভাইডেড বাই N মাইনাছ R ফেক্টৰিয়েল। আমাৰ ইয়াতে Nৰ ভেলু কি হয়? ইয়াতে আমাৰ Nৰ ভেলু হৈছে 5 আৰু Rৰ ভেলু হৈছে 3। প্লেচ কৰি দিলে হ'ল। তো আমি পাম ইকুৱেলছ টু 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5 মাইনাছ 3 ফেক্টৰিয়েল। ঠিক আছে, তো এইটোৱে হৈ গ'ল আমাৰ পাৰ্মুটেশ্যন। তো কেলকুলেট কৰিলোঁ, ফাৰ্ডাৰ চিম্প্লিফাই কৰি 5 ফেক্টৰিয়েল। চ' 5 মাইনাছ 3 হৈ যাব 2 ফেক্টৰিয়েল। আৰু এনেকুৱা প্ৰব্লেমটো আমি প্ৰিভিয়াছলি লাষ্ট লেকচাৰটোত ছল্ভ কৰিলোৱে। তো 5 ফেক্টৰিয়েলটো আমি লিখিব পাৰোঁ 5 ইনটু 4 ইনটু 3 ইনটু 2 ফেক্টৰিয়েল ডিভাইডেড বাই 2 ফেক্টৰিয়েল। তো ওপৰত 2 ফেক্টৰিয়েল ৰাখিছোঁ, তাৰ কাৰণে 2 ফেক্টৰিয়েল আৰু 2 ফেক্টৰিয়েল কেঞ্চেল কৰিবলৈ ইজি হৈ যাব। তো 5 ইনটু 4 20, 20 ইনটু 3 হৈ গ'ল 60। তাৰমানে 5P3ৰ ভেলু হৈ যাব 60। এতিয়া আমি কৰোঁ ছেকেণ্ড নম্বৰ প্ৰব্লেমটো। তো ছেকেণ্ড প্ৰব্লেমটোত আছে 15P3। তো এইটো কি হ'ব? 15 ফেক্টৰিয়েল ডিভাইডেড বাই 15 মাইনাছ 3 ফেক্টৰিয়েল। ঠিক আছে, তো 15 ফেক্টৰিয়েল হৈ গ'ল ওপৰত নিউমাৰেটৰ, ডিনমিনেটৰত থাকিব 15 মাইনাছ 3 হৈ যাব আমাৰ 12 ফেক্টৰিয়েল। তো 15ক আমি লিখিম 15 ইনটু 14 ইনটু 13 ইনটু 12 ফেক্টৰিয়েল। 12 ফেক্টৰিয়েলতে এৰি দিম,
বিকজ ডিনমিনেটৰটো আছে 12 ফেক্টৰিয়েল তো দুটা 12 ফেক্টৰিয়েল কেঞ্চেল হৈ যাব তো 15 ইনটু 14 ইনটু 13 হৈ গ'ল তো এই তিনিটাক মাল্টিপ্লাই কৰি দিওঁ মাল্টিপ্লাই কৰিলে আমি পাম 2730 তো এইটোৱে হৈ গ'ল আমাৰ 15p3 ভ্যালু এণ্ড ফাইনেলি নম্বৰ 3 আহি যাওঁ তো 3 নম্বৰটোত আছে 5p5 তো ইয়াতে আমি দুটা মেথডৰে কৰিব পাৰোঁ প্ৰিভিয়াছলি মই কৈছোঁ যে যদি আমাৰ তাত থাকে n তো আমাৰ n অবজেক্টছ আছে n অবজেক্টছৰ পৰা n কেইটাই যদি উঠাই দিওঁ তেনেহ'লে আমাৰ ভ্যালুটো কি হ'ব n ফেক্টৰিয়েল ইকুৱেল হৈ যাব তো সেইটো হিচাপত 5p5ৰ ইকুৱেল কি হৈ যাব 5 ফেক্টৰিয়েল হৈ যাব 5 ফেক্টৰিয়েল ভ্যালু হৈছে 120 বা সেইটো নকৰি পেলাই যদি আমি এই ফৰ্মুলাটো লগাওঁ npr তো ওপৰত আছে আমাৰ 5 ফেক্টৰিয়েল ডিভাইডেড বাই তলত আছে আমাৰ 5 minus 5 ফেক্টৰিয়েল ঠিক আছে তো ওপৰত থাকক 5 ফেক্টৰিয়েল তলত হৈ গ'ল 5 minus 5 কি হ'ব 0 ফেক্টৰিয়েল বা 0 ফেক্টৰিয়েলৰ ভ্যালু কি হয় 1 হয় তো সেইকাৰণে আমি পাই যাম 5 ফেক্টৰিয়েল তো এইটো দিব আমাক 120 তো যোনটো মেথডে ইউজ কৰোঁ আমি সেম ৰিজাল্টটোৱে পাম 120 পাম ঠিক আছে তো আই হোপ এইখিনি ক্লিয়াৰ আছে মানে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি পেলাই পাৰমুটেশ্যন কেনেকৈ ক্যালকুলেট কৰে এতিয়া আমি নেক্সট প্ৰবলেমটো লৈ যাওঁ suppose that 2p5,3 equals to pn, 4 find the value of n তাৰ মানে কি দিয়া আছে প্ৰবলেমটো আগতে লিখি লওঁ কি দিয়া আছে আমাক ইয়াতে given যে 2 multiplied to p5,3 মানে কি এইটোতো পাৰমুটেশ্যনৰ ফৰ্মুলা হয় তো প্ৰথমতে 5 লিখিম p লিখিম তাৰপিছত লিখিম 3 একই মিনিং হয় 5 p5,3 টো ব্ৰেকেটত লিখা বা এইটো খুলি পেলাই 5p3 লিখা সেম টু সেম মিনিং হৈ যায় সিমিলাৰলি ইকুৱেলছ টু আৰু এটা পাৰমুটেশ্যন দি আছে pn, 4 তো এইটো হৈ যাব আমাৰ np4 ঠিক আছে এতিয়া আমি এইটো ফৰ্মুলা লগাই দিওঁ 2 to 2 এ হৈ থাকিব 5p3 জেগাত কি হ'ব 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5 minus 3 ফেক্টৰিয়েল ইকুৱেলছ টু এফালে হ'ব আমাৰ n ফেক্টৰিয়েল ডিভাইডেড বাই n minus 4 factorial ঠিক আছে ফাৰ্দাৰ সলভ কৰলো 2 into 5 factorial divided by 5 minus 3 মানে হৈছে 2 তো 2 factorial equals to এফালে আছে আমাৰ n factorial বাট তলত আছে n minus 4 আমি জানো n minus 4 টো n তকৈ সৰু হয় তো আমি কি কৰিম n factorial টোক অলপ খুলি দিম তো প্ৰথমতে n লম n তকৈ সৰু নেচাৰেল নম্বৰ ল'বলৈ কাৰণে -1 কৰি দিম নেক্সট আকৌ n minus 1 পৰা আৰু এটা -1 কৰি দিলে n minus 2 হৈ যাব নেক্সট আৰু এবাৰ মাইনাস কৰি দিম 1 এটা তো n minus 3 পাই যাম আৰু কো এবাৰ মাইনাস কৰি দিলে n minus 4 এটোটো গৈয়ে থাকিব সেইকাৰণে n minus 4 নিলিখি পেলাই n minus 4 ফেক্টৰিয়েল লিখি দিম ৰাইট এটো এনেকৈ কৰি ৰাখি দিম সো দ্যাট আমি ডিনমিনেটৰ থকা n minus 4 ফেক্টৰিয়েলৰে নিউমাৰেটৰ n minus 4 ফেক্টৰিয়েলটোক ফেক্টৰ আউট কৰি দিব পাৰোঁ তো এইটো আৰু এইটো ডাইৰেক্টলি কেনসেল হৈ যাব এফালে কি আছে এফালে আছে 5 ফেক্টৰিয়েল ডিভাইডেড বাই 2 ফেক্টৰিয়েল এইটো কি হৈ যাব এইটোটো হৈ যাব আমাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড 5 into 4 into 3 হৈ যাব 2 ফেক্টৰিয়েল গুচি গ'ল equals to n into n minus 1 into n minus 2 into n minus 3 ঠিক আছে তো এবাৰ এইটো কেনেকৈ সলভ কৰিম এইটো সলভ কৰিবৰ কাৰণে আমি এটা টেকনিক ইউজ কৰিম তো আমাৰ আছে 2 into 5 into 4 into 3 এনেকা নিলিখি পেলাই আমি তো লিখিব পাৰোঁ 5 into descending order 5 into 4 into 3 into 2 equals to এফালে আছে n into n minus 1 into n minus 2 into n minus 3 কেলে লিখিছোঁ কাৰণ লেফ্ট হেণ্ড সাইডে দেখা গৈছে এনেকা চাৰিটা নাম্বাৰ আছে যোনটো ইটো সিটোৰ লগত মাল্টিপ্লাই হৈছে ডিসেন্ডিং অৰ্ডাৰ সিমিলাৰলি এফালেও আছে আমাৰ চাৰিটা নাম্বাৰ আছে এটা হৈছে n তাৰপিছত তাৰ নেক্সট হৈছে n minus 1 তাৰপিছত n minus 2 n minus 3 এইখিনিও ডিসেন্ডিং অৰ্ডাৰত আছে তো আমি কি কৰিম কম্পেয়াৰ কৰি দিব পাৰিম তো 5 টো কম্পেৰিজন হ'ব n ৰ লগত 4 টো কম্পেয়াৰ হ'ব n minus 1 ৰ লগত 3 টো কম্পেয়াৰ হ'ব n minus 2 লগত আৰু 2 টো কম্পেয়াৰ হ'ব n minus 3 লগত তো কম্পেয়াৰ যদি কৰি দিওঁ তেনেহ'লে আমি কি পাম if n equals to 5 or equal হৈ যাব ঠিক আছে হেতুই হৈ গ'ল n ৰ ভ্যালু একচুয়ালি বাকি কিটাও চেক কৰি চাম সেম টু সেম দিব এই n minus 1 যদি লওঁ এটুক যদি 4 or equal কৰি দিওঁ তাৰমানে কি পাম n equals to 1 plus 4 equals to 5 সিমিলাৰলি বাকি কিটাও চেক কৰি ল'ব পাৰে সেম টু সেম ৰিজাল্ট দিব n minus 2 equals to 3 মানে n equals to 5 আৰু n minus 3 equals to 2 মানে n equals to 5 তো আমাৰ n ৰ ভ্যালু কি ওলাই গ'ল 10 আমি কম 10 n equals to 5 এইটোৱে হৈছে আমাৰ 5 ৰ ভ্যালু যোনটো পাইছো আমি এই পাৰমুটেশ্যন ইকুৱেশ্যনটো সলভ কৰিবলৈ ঠিক আছে তেনেহলে আমি এতিয়া থাৰ্ড প্ৰবলেমটো লৈ যাওঁ সো এবাৰ আমাক দিয়া গৈছে আৰু এটা পাৰমুটেশ্যন ইকুৱেশ্যন এই ইকুৱেশ্যনটোক সলভ কৰি এবাৰ r ৰ ভ্যালু ওলাব লাগে ঠিক আছে নোট ডাউন কৰিলো given p5, r তাৰমানে কি হৈছে 5pr equals to 2 লগত মাল্টিপ্লাই হৈছে 2 into 6
p6, r minus 1 তাৰমানে 6p r minus 1 ঠিক আছে তো এইটো আমি এক্সপেণ্ড কৰোঁ তো ওপৰত হৈ যাব 5 ফেক্টৰিয়েল ডিভাইডেড বাই ডিনমিনেটৰত হ'ব আমাৰ 5 minus r ফেক্টৰিয়েল ঠিক আছে ইকুৱেলছ টু 2 ইনটু ওপৰত থাকি গ'ল আমাৰ 6 ফেক্টৰিয়েল ডিনমিনেটৰত অলপ কেয়াৰফুল থাকিব 6 minus r minus 1 তাৰমানে r plus 1 ফেক্টৰিয়েল হৈ যাব ঠিক আছে ফাইন তো ওপৰত থাকি গ'ল আমাৰ 5 ফেক্টৰিয়েল ডিনমিনেটৰত আছে আমাৰ 5 minus r ফেক্টৰিয়েল ইকুৱেলছ টু 2 ইনটু এইবাৰ 6 ফেক্টৰিয়েল আছে 6 ফেক্টৰিয়েল নিলিখি পেলাই 6 ইনটু 5 ফেক্টৰিয়েল লিখি দিওঁ মিনিংটোতো ছেমেই হয় ডিভাইডেড বাই 6 প্লাছ 1 হৈ যাব আমাৰ 7 তো 7 minus r ফেক্টৰিয়েল ঠিক আছে এই 5 ফেক্টৰিয়েলটো ইয়াতে এইকাৰণে লিখিছোঁ such that আমি এই 5 ফেক্টৰিয়েল আৰু এই 5 ফেক্টৰিয়েলটোক কেনচেল কৰি দিব পাৰোঁ ঠিক আছে এতিয়া ইয়াতে থাকি গ'ল আমাৰ 1 ডিভাইডেড বাই 5 minus r ফেক্টৰিয়েল ইকুৱেলছ টু 2 ইনটু 6 কি হৈ যাব 12 ডিভাইডেড বাই ইফালে হৈ গ'ল আমাৰ 7 minus r ফেক্টৰিয়েল ঠিক আছে ফাৰ্ডাৰ সিম্পলিফাই কৰোঁ তো এতিয়া আমি পাম 1 ডিভাইডেড বাই ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ 7 minus r ফেক্টৰিয়েল equals to 12 multiplied to 5 minus r factorial ঠিক আছে এতিয়া দুটা ফেক্টৰিয়েল আছে both sides এতিয়া 7 minus r ডাঙৰ হয় নে 5 minus r ডাঙৰ হয় very simple চেক কৰি ল'ব পাৰি 7 minus r question mark 5 minus r question mark সেইকাৰণে দিছো কাৰণ আমি এইটো নাজানো কোনটো ডাঙৰ হয় তো minus r দুইটা সেম আছে কেনসেল কৰি দিম তো 7 question mark 5 এতিয়া 7 আৰু 5 ত কোনটো ডাঙৰ obviously 7 টো ডাঙৰ তো 7 যদি 5 তকৈ ডাঙৰ হয় তেনেহলে এই গুটি এক্সপ্ৰেছনটো 7 minus r 5 minus r তকৈ ডাঙৰ হ'ব which means 7 minus r factorial টো হৈছে 5 minus r factorial তকৈ ডাঙৰ যোনটো ডাঙৰ হেতুকে আমি এতিয়া খুলিম ঠিক আছে তো 7 minus r factorial লিখি পেলাই প্ৰথমতে 7 minus r টো লৈ লও এটো কাৰ লগত মাল্টিপ্লাই এটো মাল্টিপ্লাই হ'ব ইয়াতকৈ সৰু নেচাৰেল নাম্বাৰ যোনটো 1 ইউনিট সৰু আছে তো 7 minus r আমি কি কৰি দিম -1 কৰি দিম ঠিক আছে মাল্টিপ্লাই টু আৰু এবাৰ মাইনাস কৰি দিম 7 minus r আকৌ -1 অলৰেডি আছে আকৌ এবাৰ যদি -1 কৰি দিও কি হৈ যাব -2 হৈ যাব এটো আমি ফেক্টৰিয়েল লৈ ৰাখি দিও এই গুটিটো ফেক্টৰিয়েল হয় দেই ইকুৱেলছ টু 12 ইনটু 5 minus r ফেক্টৰিয়েল কেলে লিখিলো এতিয়া ক্লিয়াৰ হৈ যাব তো এটো হৈ গল 7 minus 5 আৰু 7 minus 1 হৈ যাব 6 minus 1 আৰু ইফালে 7 minus 2 এটো হৈ যাব 5 minus r গুটিটো ফেক্টৰিয়েল এই গুটিটো ফেক্টৰিয়েল দে জাস্ট এইখিনি পাৰ্ট ইকুৱেলছ টু 12 ইনটু 5 minus r ফেক্টৰিয়েল আমি এটা কি কৰিব পাৰিম কেনসেল কৰি দিব পাৰিম 5 minus r ফেক্টৰিয়েল আৰু 5 minus r ফেক্টৰিয়েল both sides পৰা তো আমাৰ এটা সিম্পলিফাই হৈ গল 7 minus r multiplied to 6 minus r equals to এফালে থাকি গল 12 কিন্তু 12 টোক আমি কি লিখিব পাৰো 12 ৰ কি আছে 12 ক আমি লিখিব পাৰো 6 into 2 equals to 12 হয় 4 into 3 equals to 12 হয় তাৰ পিছত 1 into 12 equals to 12 হয় বাট এই তিনটাৰ পৰা খালি 4 into 3 টো এলাম 4 into 3 কে লৈছো আমি জানো 3 to 4 কো হৰো এটো ডিসেন্ডিং অৰ্ডাৰত আছে আৰু আমি জানো 6 minus r to 7 minus r 1 ইউনিট সৰু হয় তো ডিসেন্ডিং অৰ্ডাৰ হৈ গল তো আমি ইয়াতে কম্পেয়াৰ যদি কৰি দিও তো 7 minus r equals to 4 পাই যাম আৰু 6 minus r equals to 3 পাই যাম তো দুটা যদি সলভ কৰো সেম টু সেম ভ্যালু আহিব তো r ৰ ভ্যালু আহিব 7 minus 4 তাৰ মানে 3 আহিব তো এইটোৱে হৈ গৈছে আমাৰ ফাইনাল ভ্যালু অফ r equals to 3 ঠিক আছে এটা ফোৰ্থ প্ৰবলেমটো লৈ যাও নম্বৰ 4 তো ইয়াতে দিয়া আছে সলিউশন এটা ৰেশিও ফৰ্মত আছে তো নিউমাৰেটৰে আৰম্ভ কৰো n minus 1 p3 divided by np4 এটো দিয়া আছে এই ৰেশিও ইজ 1:9 তো এই ৰেশিও এটোক সলভ কৰি প্লে ইকুৱেশনটোক সলভ কৰি আমি উলাম n ৰ ভ্যালু ঠিক আছে তো n minus 1 p3 ক আমি কি লিখিব পাৰো n minus 1 factorial divided by denominator থাকিব n minus 1 minus 3 factorial ঠিক আছে তাৰপিছত ডিভাইডেড বাই np4 আছে এটো আমি ৰেচিপ্ৰকেল লৈ প্লাই লিখিম তাৰ মানে তলত আহিব n ফেক্টৰিয়েল ওপৰত থাকিব n minus 4 ফেক্টৰিয়েল আমি ৰেচিপ্ৰকেল লৈ ল কাৰণ এটো ডিনমিনেটৰ আছে this is equals to 1 divided by 9 এতিয়া আমি সিম্পলিফাই কৰিম তো n minus 1 টো থাকক n minus 1 ফেক্টৰিয়েল n minus 1 এ হৈ থাকক এফালে আছে n minus 1 minus 3 তাৰ মানে কি এটো n minus 4 ফেক্টৰিয়েল তো এই গুটিটো আৰু এই গুটিটো গুছি যাব divided by n factorial নিলিখিবলৈ কি লিখিব পাৰো n into n minus 1 factorial equals to 1 divided by 9 তো n minus 1 factorial easily cancel হৈ গল
তো আমাৰ হাতত আহিল এতিয়া 1/9 ইকুৱেলছ 1/n ইকুৱেলছ টু 1/9 তাৰমানে ক্ৰছ মাল্টিপ্লাই কৰিলে আমি এনৰ ভেলু পাই যাম ইকুৱেলছ টু 9 ঠিক আছে নেক্সট প্ৰব্লেমটোলৈ যাওঁ নম্বৰ 5 ঠিক আছে এইবোৰ এটা ৰেচিঅ' ফৰ্মতে দিয়া আছে দুটা পাৰমুটেশ্যন তো প্ৰথম পাৰমুটেশ্যনটো হৈছে নোট ডাউন কৰি লওঁ গিভেন 2n plus 1 pn minus 1 divided by এইটো আছে আমাৰ 2n minus 1 pn এইটো দিয়া আছে equals to 3:5 ঠিক আছে আমি হেৰি কৰি লওঁ ক্ৰছ মাল্টিপ্লাই কৰি লওঁ তো পাম 5 এই 5 টো মাল্টিপ্লাই হৈ যাব 2n plus 1 pn minus 1 লগত equals to এই 3 টো মাল্টিপ্লাই হৈ যাব ডিনমিনেটৰ পাৰমুটেশ্যনৰ লগত তো 3 multiplied to 2n minus 1 pn এতিয়া আমি এক্সপেণ্ড কৰি দিওঁ তো p5 multiplied to ওপৰ থাকিব 2n plus 1 factorial divided by তলৰটো কি হ'ব 2n plus 1 ইয়াৰ পৰা আমি মাইনাছ কৰিম n minus 1 তো আমাৰ পাম 2n plus 1 minus n plus 1 তো এইটো 2n minus n হৈ গ'ল plus n 1 plus 1 হৈ গ'ল আমাৰ 2 তো এইটো হৈ গ'ল আমাৰ n plus 2 factorial equals to 3 into এফালে থাকিব 2n minus 1 factorial divided by 2n minus 1 আকৌ minus n তাৰমানে এইটো হৈ গ'ল n minus 1 তো আমি পাম ডিনমিনেটৰ n minus 1 factorial ঠিক আছে এতিয়া আমি সলভ কৰি লওঁ ফাৰ্দাৰ সিম্পলিফাই কৰি 5 multiplied to তো প্ৰথমতে আছে আমাৰ 2n plus 1 ঠিক আছে তো 2n plus 1 ৰ পৰা এটা 1 মাইনাছ কৰিলে আমি পাম 2n 2n ৰ পৰা আকৌ এবাৰ 1 মাইনাছ কৰিলে আমি পাম 2n minus 1 বাট এইটো আমি ফেক্টৰিয়েলতে ৰাখিম তো এইটো 2n minus 1 ফেক্টৰিয়েল এটা সিঙ্গল টাৰ্ম হয় হোল ডিভাইডেড বাই এফালে n plus 2 ফেক্টৰিয়েল আছে তো এইটো আমি ভাঙি লওঁ তো প্ৰথমতে n plus 2 তাৰপিছত n plus 1 minus 1 মান কৰি গ'লে হ'ল তাৰপিছত n তাৰপিছত আকৌ এটা মাইনাছ কৰি দিম n minus 1 ফেক্টৰিয়েল ঠিক আছে এই গোটেইটো ফেক্টৰিয়েল হৈ থাকিব ইকুৱেলছ টু 3 ইনটু এফালে একো কৰিব নালাগে 2n minus 1 factorial divided by n minus 1 factorial যি কেনসেল হ'বলগীয়া আছে কেনসেল হৈ যাব তো এইফালে 2n minus 1 factorial আৰু 2n minus 1 factorial কেনসেল আউট হৈ গ'ল n minus 1 factorial n minus 1 factorial ডিনমিনেটৰৰ পৰা কেনসেল হৈ গ'ল ঠিক আছে এতিয়া আমি আৰু ফাৰ্দাৰ সিম্পলিফাই কৰিম তো এইফালে আমাৰ আছে 5 multiplied to 2n plus 1 multiplied to 2n divided by তলত আছে আমাৰ n plus 2 multiplied to n plus 1 into n equals to 3 এটা n আৰু এটা এফালৰ n এটা গুছি যাব ঠিক আছে এতিয়া আমাৰ নিউমাৰেটৰ থাকিল 5 multiplied to 5 আৰু 2 multiply হৈছে এটো আমি 10 কৰি দিও 5 into 2 10 হ'ব 10 into 2n plus 1 equals to এফালে 3 লগত multiply হৈছে n plus 2 into n plus 1 ঠিক আছে So 10 আৰু 2n হৈ যাব 20n plus 10 into 1 হৈ গ'ল 10 equals to এটো এতিয়া গুটেটো হেৰি কৰি দিও ডিস্ট্ৰিবিউট কৰি মাল্টিপ্লাই কৰি দিও পাম আমি 3n স্কয়াৰ্ড তাৰ পিছত আমি পাম 9n plus 6 ঠিক আছে গুটেখিনি এতিয়া আমি লিখি লওঁ 3n স্কয়াৰ্ড 20n এফালে গুছি গ'লে -20 হ'ব সো 9 - 20 হৈ যাব -11n তাৰপিছত 10 টো এফালে গুছি গ'লে 6 ৰ পৰা মাইনাস কৰিবলৈ 6 - 10 হৈ যাব -4 ইকুৱেলছ টু 0 তো এইটো আমি কি পালো এটা কোৱাড্ৰেটিক ফৰ্মত পালো সো এইটো আমি ইজিলি মিডল পাৰ্টটো স্প্লিট কৰি দিব পাৰো সো 3n স্কয়াৰ্ড - 12n plus n minus 4 equals to 0 তো splitting the middle part কৰিছো right so 3n common লৈ লম প্ৰথম দুটা টাৰ্মৰ পৰা তো n minus 4 আৰু সেকেন্ড দুটা টাৰ্মৰ পৰা 1 লৈ লম কমন ফেক্টৰ তো n minus 4 লগত মাল্টিপ্লাই যাব equals to তো আমি পালো n minus 4 multiplied to 3n plus 1 equals to 0 তো দুটাৰ প্ৰডাক্ট 0 হৈছে তো আইদাৰ এটো 0 হ'ব n minus 4 equals to 0 হ'ব or 3n plus 1 equals to 0 হ'ব তো দুটা সলভ কৰিলে আমি পাম n equals to plus 4 আৰু এটো সলভ কৰিলে পাম n equals to -1 divided by 3 এই ভ্যালুটো আমি লব নোৱাৰো কাৰণ আমি অলৰেডি জানো যে n ৰ ভ্যালু যোনটো পজিটিভ ইনডেক্স হয় n হৈছে এটা পজিটিভ ইন্টিজাৰ ভ্যালু তো পজিটিভ ইন্টিজাৰ হোৱাৰ লগে লগে n ৰ ভ্যালু -2 তো হ'ব নোৱাৰি আৰু ইয়াতে ফ্ৰেকশনো আহি আছে হেতু হ'ব নোৱাৰি তো এটাই পসিবল হৈ গ'ল n equals to 4 তো এইটো হৈ যাব আমাৰ ফাইনাল ভ্যালু thus n equals to 4 তো এই যোনটো আমাৰ গিভেন
পাৰ্মুটেশ্যন ইকুৱেশ্যনটো দিয়া আছিলে এই ইকুৱেশ্যনটো সলভ কৰি পেলাই আমি এনৰ ভেলু পাইছোঁ 4 প্ৰব্লেম নম্বৰ 6 তো ইয়াতে আমাক এটা প্ৰুভ কৰিব লাগে আমি দেখুৱাব লাগিব যে permutation n comma r equals to n multiplied to permutation n minus 1 comma r minus 1 ঠিক আছে তো আমি প্ৰুফটো আৰম্ভ কৰিম ৰাইট হেণ্ড সাইডৰ পৰা তো ৰাইট হেণ্ড সাইডৰ এক্সপ্ৰেছনটো আমি প্ৰথমতে নোট ডাউন কৰি লওঁ আমাক দিয়া আছে n multiplied to so p n minus 1 comma r minus 1 মানে হৈছে n minus 1 permutation r minus 1 ঠিক আছে তো এইটো n টো simply multiply হৈছে এইটো থাকক এনেকৈ তো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম মানে নিউমাৰেটৰ পৰা n minus 1 factorial divided by এটা ডিনমিনেটৰত কি হ'ব n minus 1 minus r minus 1 এইটোৱে হ'ব তাৰ ফেক্টৰিয়েলটো ল'ম তো এইটো প্ৰথমতে আমি সিম্পলিফাই কৰি লওঁ n minus 1 তো মাইনাছ ব্ৰেকেট খুলি দিলে হৈ যাব মাইনাছ r প্লাছ 1 তো ইয়াতে মাইনাছ 1 আৰু প্লাছ 1 গুচি গ'ল তো থাকিল আমাৰ অকল n minus r তাৰ মানে ডিনমিনেটৰত থাকিব n minus r factorial equals to এতিয়া n into n minus 1 factorial মানে কি এই গুটি নিউমাৰেটৰ পাৰ্টটোৱে যদি কম্বাইন কৰি দিও এটোটো সিম্পলি n factorial হৈ গ'ল আমি জানো n factorial টো আমি কেনেকৈ লিখো প্ৰথমতে n তাৰপিছত তাক মাল্টিপ্লাই কৰি দিম এটা n ৰ পৰা 1 মাইনাস কৰি পেলাই তাৰ ফেক্টৰিয়েল লৈ n minus 1 factorial নিউমাৰেটৰটো হৈ গ'ল n factorial divided by n minus r factorial আকৌ এইটো এতিয়া কিহৰ ফৰ্মুলা হয় এটোটো পাৰ্মুটেশনৰ ফৰ্মুলা n p r ৰ ফৰ্মুলা আৰু এইটো কি হয় এইটোৱে হৈছে আমাৰ left hand side তো ইয়াতে আমি সাকসেসফুলি দেখুৱালো thus left hand side equals to the right hand side hence proved ঠিক আছে এতিয়া আমি next problem to লৈ যাওঁ problem number 7 দিয়া আছে যে 7 athletes are participating in a race in how many ways can the first 3 prizes be won okay, extremely simple problem তো আমাৰ টোটাল আছে 7টা এথলিট তো ইয়াতে given আমি লিখিলো কি কি বস্তু আমাক ইয়াতে দিয়া আছে given n এটো হতাই আমাৰ টোটাল ভ্যালুটো হয় n equals to 7 athletes এই 7টা participate কৰিছে in how many ways can the first 3 prize be won তো first prize to কি হয় তো আমি কি কৰিলাম তিনটা স্পেস কৰিলাম এটো বুজিবৰ কাৰণে ইজি হ'ব তো ফাৰ্স্ট প্ৰাইজ থাকিল সেকেন্ড প্ৰাইজ থাকিল আৰু এটা থাৰ্ড প্ৰাইজ থাকিল ৰাইট তো এই 7টা এথলিটৰ তো প্ৰথমতে কোনটো যিকোনো 7টাৰ ভিতৰত যিকোনো এটাই জিকিব পাৰে গোল তো আমাৰ গোটেই 7টা পসিবিলিটিজ আছে কাৰণ যিকোনো এটা এথলিট হ'ব পাৰে যদি এটাই গোল পাই যায় তেনেহলে এতিয়া 6টা মানুহে থাকিল জনে সেকেন্ড প্ৰাইজটো পাব মানে যোনটো সিলভাৰটো পাব তো তেনেহলে 6 এথলিটস থাকি গ'ল আৰু নেক্সট যদি গোল্ডো পাই গ'ল সিলভাৰো পাই গ'ল এতিয়া থাৰ্ড নম্বৰত কোনটো থাকিব টোটাল 7 ৰ পৰা দুটা মাইনাস কৰিলে 5 থাকি গ'ল তো টোটাল 5 এথলিটছৰ ভিতৰত যিকোনো এটাই পাব তো 7 * 6 * 5 এইটোৱে হৈ যাব আমাৰ how many ways কৈছে এইটোৱে টোটাল নম্বৰ অফ ways তো তাৰমানে ইয়াতে r equals to এই ড্যাশটোৱে কৈ আছে আমাৰ 3 আছে ৰাইট তো এইটো একচুয়াল আনসাৰ হয় 7 6 5 is 30 7 3 is 210 তো এইটো 210 হ'ব তো এইটো আমি পাৰ্মুটেশনেৰে কৰিম তো পাৰ্মুটেশন কব টোটাল 7 এথলিটস আছে তাৰ পৰা তিনটাইহে পাব ফাৰ্স্ট 3 প্ৰাইজেছ ৰাইট আৰু ইয়াতে আমি পাৰ্মুটেশন কিয় কৰিছো কাৰণ এই অৰ্ডাৰটো বহুত ইম্পৰ্টেন্ট তাৰ মানে এথলিট 1 এ যদি যেনিবা গোল্ড পালে এথলিট 2 এ সিলভাৰ পালে আৰু এথলিট 3 এ পালে ব্ৰঞ্জ এইটোটো মিনিং কমপ্লিটলি ডিফাৰেন্ট হ'ব a2 a1 a3 এইটোৰ মিনিং হৈছে এথলিট 2 এহে পাইছে এবাৰ গোল্ড whereas এথলিট 1 এ পাইছে সিলভাৰ আৰু এথলিট 3 এ পাইছে ব্ৰঞ্জ তো ইয়াতে অৰ্ডাৰ বহুত মেইনটেইন কৰে a1 a2 a3 আৰু a2 a1 a3 কমপ্লিটলি ডিফাৰেন্ট হয় তো ইয়াতে আমি পাৰ্মুটেশন ইউজ কৰিম তো এইটো হ'ব আমাৰ 7 ফেক্টৰিয়েল divided by 7 minus 3 factorial তো 7 factorial divided by 7 minus 3 মানে 4 factorial 7 টো আমি এক্সপেন্ড কৰি দিম 7 into 6 into 5 into 4 factorial divided by 4 factorial same to same আহি গ'ল তাৰ মানে এইটো হ'ব ইয়াৰ ভ্যালুটো 210 so তাৰ মানে in total 210 different ways আছে এনেকৈ এই 7 এথলিটস কিটাই ফাৰ্স্ট 3 প্ৰাইজ টো পাব পাৰে problem number 8 তো এইটো প্ৰবলেমত দিয়া আছে যে it is required to sit 5 men and 4 women in a row so that the women occupy the even places how many such arrangements are possible তো আমাক দিয়া আছে ইয়াতে 5 men ঠিক আছে 5 men আছে আৰু 4 women আছে 5 men আৰু 4 women এই আমি এনেকাকৈ বহাব লাগিব এটা ৰুট বহাব লাগিব তো আমাৰ টোটাল 5 + 4 কিমান হৈ গ'ল তো এইটো হৈ গ'ল টোটাল 9
9 টোটেল হৈ গ'ল। তো আমি কি কৰিম, 9টা ছিট বনাই লওঁ যেনিবা 1 2 3 4 5 6 7 8 9। এটা কৈছে যে এই 4জনী উইমেন যি আছে সদায় ইভেন ছিটতে বহিব। ইভেন মানে কি, এইটো হৈ গ'ল ছেকেণ্ড ছিটত বহিব, তো W1 কৈ দিওঁ। তাৰপিছত 4th ছিটত W2 হ'ব, তাৰপিছত 6th ছিটত W3 হ'ব, আৰু 8th ছিটত W4 হ'ব। ঠিক আছে, আৰু বাকী থাকি যোৱা জেগাখিনিত কি হ'ব, M1 M2 M3। এইটো কিন্তু মই জাষ্ট এটা হেৰিহে দিছোঁ, M3 M4 এণ্ড M5। তো এইটো মই জাষ্ট এটা এৰেঞ্জমেণ্ট দিছোঁ, ওৱান ছিটিং এৰেঞ্জমেণ্ট। কাৰণ ইয়াতে W1 ছেকেণ্ড ছিটত W1 নাথাকি পেলাই এই 4th ছিটত W1 থাকিব পাৰে, আৰু W2টো ফাৰ্ষ্ট ছিটত থাকিব লাগে। তো এইটো জাম্বল হ'ব পাৰে, বাট ইয়াতে আমাক সুধিছে যে এনেকৈ কিমানটা এৰেঞ্জমেণ্ট পচিবল আছে। মইতো ইয়াতে এটা এৰেঞ্জমেণ্টেই দেখুৱালোঁ, ওৱান এৰেঞ্জমেণ্ট, মানে এটা ফাৰ্ষ্ট এৰেঞ্জমেণ্টটো দেখুৱালোঁ। তো এনেকুৱাতো বহুতখিনি এৰেঞ্জমেণ্ট হ'ব, তো টোটেল এৰেঞ্জমেণ্ট কিমান হয় আমাক সেইটো উলিয়াব লাগিব। তো এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি মেন আৰু উইমেনটোক ছেপাৰেটলি কৰিম। তো প্ৰথমতে মেনখিনি কৰি লওঁ, তাৰপিছত আমি উইমেনত আহিম। তো মেনত টোটেল দিয়া আছে। তো মেনত টোটেল কেইটা ছিট, এক ৰ' মানে চিধা এক লাইনতে কথা চলি আছে। তো ফাৰ্ষ্ট ৰ'ত তো মেনৰ কাৰণে কেইটা ছিট আছে টোটেল, 5টা আছে। 5জন মানুহ আছে, তো তাৰমানে 5জন ছিট, আৰু 5জন ছিটত বহিবৰ কাৰণে আমি 5টা লৈছোঁ। তো P5 হ'ব, আৰু 5P5 মানে কি আমি জানো, এইটো চিম্পলি 5 ফেক্টৰিয়েল হৈ যায়। চিমিলাৰলি উইমেনৰ কাৰণে কি আছে, টোটেল 4টা ছিট আছে, আৰু উইমেনো কেইটা আছে, 4টা আছে। তো 4P4 হৈ যাব। তো এইটোতো যিকোনো এৰেঞ্জমেণ্টত বহিব পাৰে, বিকজ অৰ্ডাৰ ইয়াতে মেটাৰ কৰে। তো W1 যদি ফাৰ্ষ্টত বহে, W2 ছেকেণ্ড বহে, আকৌ নেক্সট টাইম আমি ৰোটেট কৰি পেলাই W2ক এইটো ছিটত বহাই দিলোঁ W1, তো কমপ্লিটলি এইটো ডিফাৰেণ্ট মিনিং হৈ যাব। সেইকাৰণে আমি পাৰমুটেশ্যন ইউজ কৰিছোঁ। তো 4P4 হৈ যাব আমাৰ 4 ফেক্টৰিয়েল। বাট আমাক টোটেল ওলাব লাগিব। তো টোটেল ৱেইজ, টোটেল এৰেঞ্জমেণ্ট যদি কৰোঁ, আমি ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপাল যোনটো আমি মাল্টিপ্লিকেশ্যন কৰোঁ সেইটো কৰিলে হ'ল। তো 5 ফেক্টৰিয়েল ইনটু 4 ফেক্টৰিয়েল, চিম্পল মাল্টিপ্লিকেশ্যন। ইয়াতে মেনৰ আৰু উইমেন যি হৈছে একদম ইণ্ডিপেণ্ডেণ্ট হৈছে। এতিয়া মেনৰ ছিটত উইমেন নবহে, উইমেনৰ ছিটত মেন নবহে, সেইকাৰণে আমি মাল্টিপ্লাই কৰিছোঁ। তো ঠিক আছে, তো 5 ফেক্টৰিয়েলৰ ভেলু হৈছে 120, আৰু ইফালে 4 ফেক্টৰিয়েলৰ ভেলু হৈছে 24। তো এই দুটাক মাল্টিপ্লাই কৰি দিয়া। তো মাল্টিপ্লাই কৰিলে পাবা 2880। তো তাৰমানে এনেকুৱা টোটেল 2880 পচিবিলিটিজ আছে। তো ভাবক কিমান এৰেঞ্জমেণ্ট এনেকুৱা পচিবল হয় যদি আমাক এনেকুৱা 5টা মেন আৰু 4জনী উইমেনক মানে এটা ৰোড বহাব লাগিব, ছাচ ডেট অড নাম্বাৰ্ছত মেনবোৰ বহিব, আৰু উইমেনবোৰ ইভেন নম্বৰ বেঞ্চত বহিব। এতিয়া আহি যাওঁ প্ৰব্লেম নম্বৰ 9লৈ। তো কুৱেশ্যনটোত সোধা হৈছে, how many different signals can be given using any number of flags from 5 flags of different colors? তাৰমানে আমাক 5টা ডিফাৰেণ্ট কালাৰ্ছৰ ফ্লেগ দিয়া আছে। তো আমি এজিউম কৰোঁ এনেকুৱা আমাৰ তাত 5টা ডিফাৰেণ্ট কালাৰৰ ফ্লেগ আছে, হোৱাইট, য়েল্ল', ৰেড, ব্লু আৰু অৰেঞ্জ। এতিয়া আমাক সোধা হৈছে যে হাউ মেনি ডিফাৰেণ্ট ছিগনেলছ কেন বি মেড। তাৰমানে আমি ফ্লেগ ইউজ কৰি পেলাই ছিগনেল বনাব পাৰোঁ ইউজিং এনি নাম্বাৰ অফ ফ্লেগছ ফ্ৰম 5 ফ্লেগছ অফ ডিফাৰেণ্ট কালাৰ্ছ। তো ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব, ৰাইট। তো ইয়াতে আমি এটা ফ্লেগেদিওতো ছিগনেল বনাব পাৰোঁ, ৰাইট। আমি অকল হোৱাইট ফ্লেগ লৈ পেলাই এটা ছিগনেল বনাব পাৰোঁ, য়েল্ল' ফ্লেগ এটা ছিংগল ফ্লেগ এটা লৈ পেলাই ওৱান ফ্লেগ এট এ টাইম বুলিকৈ ক'ব পাৰোঁ, ওৱান ফ্লেগ এট এ টাইম। তো এইটো লৈ পেলাই আমি এটা ছিগনেল বনাব পাৰোঁ। তো এইটো ছিগনেল কেনেকৈ বনাম, টোটেল আমাৰ 5টা ফ্লেগ আছে, 5টা ফ্লেগৰ পৰা আমি যিকোনো এটা ফ্লেগহে ছিলেক্ট কৰিব লাগে। তো 5P1 হৈ গ'ল, তো যিকোনো ছিলেক্ট কৰিব পাৰোঁ। তো টোটেল ছিলেক্ট কৰা কিমান আছে, তো আমি চাওঁ 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5 - 1 মানে 4 ফেক্টৰিয়েল। এতিয়া 5 ফেক্টৰিয়েলটো আমি লিখিব পাৰোঁ 5 × 4 ফেক্টৰিয়েল ডিভাইডেড বাই 4 ফেক্টৰিয়েল। 4 ফেক্টৰিয়েল আৰু 4 ফেক্টৰিয়েল কেঞ্চেল হৈ গ'ল, তো টোটেল হৈ গ'ল আমাৰ 5। তো তাৰমানে এটা ফ্লেগ যদি আমি ছিলেক্ট কৰিব লাগে 5টাৰ পৰা, তো আমাৰ এনেকুৱা 5টা ডিফাৰেণ্ট ফ্লেগ, আমি 5টা ডিফাৰেণ্ট ৱেজ আছে। তো ওৱান ফ্লেগ এট এ টাইম মিনিংটো এইটোৱে হ'ল। তো আমি ছিগনেল বনালোঁ, বাট এটা ফ্লেগ ইউজ কৰিলোঁ। নেক্সট কেছত হ'ব পাৰে 2 ফ্লেগছ এট এ টাইম। আমিতো দুটা ফ্লেগ লৈ পেলাইতো ছিগনেল বনাব পাৰোঁ, 2 ফ্লেগছ এট এ টাইম। 2 ফ্লেগছ এট এ টাইম লৈ পেলাই আমি কেনেকৈ ছিগনেল বনাম, তো 5 টোটেল আমাৰ 5টা ফ্লেগছ আছে, P2 হ'ব, কাৰণ আমি দুটা ফ্লেগ আমি উঠাই আছোঁ 5টাৰ পৰা। তো 5P2 মিনিংটো হৈ গ'ল 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5 - 2টা মানে 3 ফেক্টৰিয়েল। তো এইটো কেলকুলেট কৰিলে ওলাব 20। ঠিক আছে, নেক্সট আমি 3টা ফ্লেগতো ল'ব পাৰোঁ, 3 ফ্লেগছ এট এ টাইম, 3 ফ্লেগছ এট এ টাইম। তো 3 ফ্লেগছ এট এ টাইম মানে হৈ গ'ল 5P3
তো 5p3 ভ্যালু হ'ব 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5 minus 3 হৈ গ'ল আমাৰ 2 ফেক্টৰিয়েল তো এইটো ক্যালকুলেশন কৰিলে পাম 5 into 4 into 3 2 ফেক্টৰিয়েলটো কেনসেল হৈ যাব সো 5 times 4 20 20 into 3 হৈ গ'ল আমাৰ 60 ঠিক আছে নেক্সট পসিবিলিটি কি হ'ব পাৰে 4 flags at a time হ'ব পাৰে আমি 4টা ফ্ল্যাগ ল'ব পাৰো ৰাইট 4টা ফ্ল্যাগ ৰোৱা মানে কি টোটাল 5টা ফ্ল্যাগস আছে তাৰ পৰা আমি কেটা উঠালো 4টা ফ্ল্যাগ উঠালো সো 5p4 হৈ গ'ল তো এটো হৈ যাব আমাৰ 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5 minus 4 টা মানে 1 ফেক্টৰিয়েল আৰু 1 ফেক্টৰিয়েল ভ্যালুটো 1 হয় তো আমাৰ তাত থাকি গ'ল সিম্পলি 5 ফেক্টৰিয়েল মানে হৈছে 120 এতিয়া লাষ্ট আৰু এটা পসিবিলিটি আছে 5 flags at a time আমি গোটেই 5টা ফ্ল্যাগটো ল'ব পাৰো সেই গোটেই 5টা ফ্ল্যাগ লৈ পেলাইটো সিগন্যাল বনাব পাৰো তো 5p5 হৈ গ'ল 5p5 মানে কি সিম্পলি 5 ফেক্টৰিয়েল এইটোৰ ভ্যালু হ'ব আমাৰ 120 তো আমি 1 flag at a time কৰোঁতে পাইছো 5টা ডিফাৰেন্ট ওয়েজত আমি সিগন্যাল বনাব পাৰো 2 flags at a time যদি লওঁ তেনেহলে 20 সিগন্যালস বনাব পাৰিম 3 flags ল'লে আমি 60 signals 4 flags ল'লে 120 5 flags ল'লে 120 so total possibility কিমান হ'ব does the total possible signals আমি total possible signals কি হ'ব total possible signals গোটেই কেইটা sum কৰি দিলে হৈ গ'ল so 5 plus 20 হৈ গ'ল আমাৰ 25 plus 60 হৈ গ'ল আমাৰ 85 এফালে 85 আৰু 120 হৈ গ'ল 205 205 plus 120 হ'ব আমাৰ 325 তো তাৰ মানে total 325 different signals আমি বনাব পাৰো এই পাঁচটা ফ্ল্যাগ ইউজ কৰি পাঁচটা ডিফারেন্ট কালার ইউজ কৰি সো এতিয়া আমি কৰিম তো ফাইনাল প্ৰবলেম এটো অলপ ট্ৰিকি প্ৰবলেম হয় এটো এটা কন্ডিশনাল permutation problem হয় তো এটো কন্ডিশনাল কিয় হয় তাৰমানে এটা কিছুমান কন্ডিশনস লগোৱা হয় আৰু প্ৰবলেমটো আৰম্ভণি কৰাৰ আগতে আমি বুজি পাব লাগিব যে এটো প্ৰবলেমটো permutationৰ প্ৰবলেম হয় কাৰণ ইয়াতে কি হৈছে how many different words can be formed using the letter equation এখিনি 1 2 3 পঢ়িব দৰকাৰ নাই how many different words can be formed হেতুৱে actually hint হয় তো আমি জানো ইকুৱেশ্যন বৰ্ডটো টোটাল কেটা লেটাৰ আছে 1 2 3 4 5 6 7 8 আঠটা আছে তো আঠটা লেটাৰছক তো আমি জাম্বল কৰি পেলাই আমি ডিফাৰেন্ট ওয়েজত লিখিব পাৰিম তো আৰু ইচ ওয়াৰ্ডটো ইউনিক হৈ যাব ফৰ এক্সাম্পল ই কিউ ইউ এ টি আই ওয়ান ইকুৱেশ্যন দি আছে তো ই আৰু কিউটো যদি আমি ৰিপ্লেস কৰি মানে হেৰি কৰি দিও ইন্টাৰচেঞ্জ কৰি দিও কিউ ই ইউ এ টি আই অ এন তো ইয়াতে মিনিংটো আমি চাব দৰকাৰ নাই আমি খালি এটো চাব লাগিব কি আমি এটো ওয়াৰ্ড ফৰ্ম কৰিব পাৰিম নে না কিউয়েশন কিবা এটা আহিছে এটো মিনিংৰ কথা দৰকাৰ নাই বাট এটো এটা কমপ্লিটলি ডিফাৰেন্ট ওয়াৰ্ড হৈ গল তো ইকুৱেশ্যনৰ লগত কোনো মিল নাখায় তো এটো কি হ'ল ইয়াতে অৰ্ডাৰ বহুত ইম্পৰ্টেন্ট হয় তো হেকানে এটো permutationৰ প্ৰবলেম হয় ফাইন এতিয়া আহি যাও আমাৰ প্ৰবলেমটো লৈ তো ফাৰ্স্ট পাৰ্টটোত আমাক এইটো উলিয়াব দিছে যে how many different words can be formed using the letter equation provided the words begin with e right তো number 1 ত কৈছে কি প্ৰথম লেটাৰ ওয়াৰ্ডৰ কিন্তু প্ৰথম লেটাৰটো যোনটো আছে এটো ই ৰে আৰম্ভ হ'ব লাগিব ৰাইট এতিয়া এইটো ফিক্স থাকিব লাগিব তো বাকি কিমান থাকি গল তো টোটালটো আমাৰ কিমানটা আছে আঠটা লেটাৰ ওয়াৰ্ড হয় তো 1 প্ৰথমটো ফিক্স আছে 1 2 3 4 5 6 7 8 ৰাইট তো ইয়াতে কিমানটা আছে সাতটা 7 স্পেসেস আছে 7 স্পেসেস খালি আছে তো প্ৰথম স্পেসটোত কি আহিব পাৰে প্ৰথম স্পেসত ইতি ই টু বাদ দি পেলাই নেক্সট টু কিউ আহিব পাৰে ইউ আহিব পাৰে এ টি আই অ এন তো যিকোনো আহিব পাৰে 7 ৰাইট তো এটাটো অলৰেডি ইউজ হৈ গল তো নেক্সটত কি আহিব 6 তাৰ পিছত পাঁচটা পসিবলি 4 3 2 1 তাৰ মানে এটো কি হৈছে 7 ফেক্টৰিয়েল তো তাৰ মানে words begin with e এনেকা ধৰণৰ কেটা ওয়াৰ্ড হ'ব 7 ফেক্টৰিয়েল হ'ব ৰাইট 7 ফেক্টৰিয়েল বা এটো এনেকাও চাব পাৰি ই টু যেহেতু আমাৰ ফিক্স আছে টোটাল letters আছে আমাৰ 8 তাৰ পিছত first letter is fixed তো আমাৰ total words possible বুলি কওঁ total words possible তো আমাৰ কিমানখিনি থাকি গল সাতটা থাকি গল তো সাতটা স্পেস থাকি গল সাতটা স্পেসৰ পৰা আমি কি সাতটা লেটাৰ এটো ডিফাৰেন্ট তো 7p7 তো এটো মানে কি 7 ফেক্টৰিয়েল তো হেকাৰণে আমি পাইছো 7 ফেক্টৰিয়েল ঠিক আছে এতিয়া সেকেন্ড পাৰ্টলৈ আহি যাও যদি আৰু এটা কথা সেকেন্ড পাৰ্টলৈ যোৱা আগতে যদি এই ই টুৰ কথা একো নকলে how many different words can be formed using the letter equation অকল ইকুৱেশ্যন বুলি কোৱা দিলেন তেতিয়া আমি কি কৰিলেন টোটাল 8টা লেটাৰ আছে তো আমি 8টা লেটাৰৰ পৰা
যিকোনো 8টা উঠাব লাগিব তেতিয়াহে বিকজ যোনটো নতুন ৱৰ্ড ফৰ্ম কৰিম সেইটোতো 8টা লেটাৰে থাকিব লাগিব সেইকাৰণে 8 ইউজ কৰিছোঁ 8p8 মানে কি হয় 8 ফেক্টৰিয়েল চ' 8 ফেক্টৰিয়েলৰ ভেলু যিয়ে হ'ব সেইটোৱে হ'ব টোটেল ৱৰ্ডছ পচিবল ঠিক আছে এইটোত আমি কণ্ডিশ্যন লগাই দিছোঁ সেইকাৰণে আমি ইয়াতে 7 ফেক্টৰিয়েল পাইছোঁ 8 ফেক্টৰিয়েলৰ জেগাত ছেকেণ্ড প্ৰব্লেমটো লৈ আহিছোঁ ছেকেণ্ডত কৈছোঁ দ্য ৱৰ্ডছ বিগিন উইথ ই এইবাৰ ৱৰ্ডটো যোনটো হৈছে ইৰে আৰম্ভ হ'ব আৰু এণ্ড হ'ব এন তো ইয়াতে কণ্ডিশ্যন লগোৱা আছে আৰম্ভণিটো আৰু এণ্ডিং লেটাৰটো দি আছে তো মাজত কিমান থাকি গ'ল 1 2 3 4 5 6 ছটা স্পেচ থাকি গ'ল তাৰমানে 6 স্পেচেছ আৰ পচিবল তো 6 স্পেচেছ মানে ছটা লেটাৰ বাচি আছে তো টোটেল লেটাৰ আমাৰ হৈছে টোটেল লেটাৰ্ছ আমাৰ হৈছে 8 ফাৰ্ষ্ট এণ্ড লাষ্ট letters are fixed তো এতিয়া আমাৰ টোটেল পচিবল ৱৰ্ডছ কি হ'ব তো প্ৰথমটোতো চাই লাভ নাই টোটেল পচিবল ৱৰ্ডছ কি হ'ব আমাৰ টোটেল আমাৰ ছটা লেটাৰ আছে ছটাৰ পৰা আমি ছটাই উঠাম তাৰমানে আমাৰ হৈ গ'ল 6 ফেক্টৰিয়েল তো ইচ 6 ফেক্টৰিয়েলৰ যিমানটোৱে ভেলু ওলাওক তো প্ৰথম এই ৱৰ্ডটোৰ প্ৰথম লেটাৰটো ই থাকিব আৰু লাষ্টৰ লেটাৰটো এন থাকিবই থাকিব ৰাইট ভেৰি চিম্পল প্ৰব্লেম এতিয়া থাৰ্ডলৈ আহি যাওঁ অলপ ভাবি চোৱা থাৰ্ডত কৈছে দ্য ৱৰ্ডছ বিগিন এণ্ড এণ্ড উইথ এ কনচনেণ্ট ঠিক আছে তো ইয়াতে কণ্ডিশ্যনটো দি আছে যে ৱৰ্ডটো আৰু ষ্টাৰ্টিঙৰ লেটাৰটো আৰু এণ্ডিং লেটাৰটো কনচনেণ্ট হ'ব লাগিব তো আমাৰ ৱৰ্ডটো কি হয় আমাৰ হৈছে ৱৰ্ডটো ইকুৱেশ্যন EQUATION ঠিক আছে তো এই ইকুৱেশ্যন ৱৰ্ডটোত এতিয়া আমি প্ৰথমতে কেইটা কনচনেণ্ট আছে কেইটা ভাৱেল আছে উলিয়াই লওঁ তো এইটো এটা ভাৱেল হৈ গ'ল 1 কিউটো ভাৱেল নহয় ইউ এটা ভাৱেল হয় তাৰপিছত এ ভাৱেল হয় টি ভাৱেল নহয় আই হয় ভাৱেল তাৰপিছত অ' হয় ভাৱেল তো টোটেল 1 2 3 4 5 পাঁচটা যদি ভাৱেল আছে তো 5 ভাৱেলছ ঠিক আছে 5 ভাৱেলছ এণ্ড 3 কনচনেণ্টছ বিকজ টোটেল আমাৰ কেইটা আছে 8টা লেটাৰ ৱৰ্ড হয় তো 5 ভাৱেলছ হ'লে 3 কনচনেণ্টছ হৈ গ'ল কনচনেণ্টছ কেইটা কি হৈছে কিউ হৈছে এইটো এটা কনচনেণ্ট হৈছে তাৰপিছত টি এটা কনচনেণ্ট হৈছে আৰু এন এটা কনচনেণ্ট হৈছে ৰাইট তো তাৰ মানে এই ৱৰ্ডটো যোনটো আমি ফৰ্ম কৰিম প্ৰথমটো আৰু লাষ্টৰটো কনচনেণ্টে হ'ব তো এতিয়া প্ৰথমৰ কনচনেণ্টটোত কি হ'ব পাৰে কিউ হ'ব পাৰে বা টি হ'ব পাৰে বা এন হ'ব পাৰে যিকোনো হ'ব পাৰে আৰু লাষ্টতো তেনেকৈ কি হ'ব পাৰে কিউ হ'ব পাৰে টি হ'ব পাৰে এন হ'ব পাৰে বাট আমি সেইটো অলপ কেয়াৰফুল থাকিব লাগিব তো আমি কি কওঁ আমাৰ তাত টোটেল 3 কনচনেণ্টছ আছে ঠিক আছে টোটেল 3 কনচনেণ্টছ আছে এই 3 কনচনেণ্টছৰ পৰা আমি দুটা কনচনেণ্টছ এট মেক্স ইউজ কৰিম ফাৰ্ষ্ট লেটাৰটো আৰু লাষ্ট লেটাৰটো তো 3p2 ভেলু কি হ'ব 3 ফেক্টৰিয়েল ডিভাইডেড বাই 3 - 2 মানে 1 ফেক্টৰিয়েল 3 ফেক্টৰিয়েলৰ ভেলু হৈ গ'ল আমাৰ 6 তো এনেকৈ 6টা ৱৰ্ড পাম তো 6টা ৱৰ্ড থাকিব যাৰ ফাৰ্ষ্ট লেটাৰটো থাকিব আমাৰ কনচনেণ্ট আৰু লাষ্ট লেটাৰটো থাকিব কনচনেণ্ট ঠিক আছে এতিয়া মাজৰখিনিওতো চাব লাগিব মাজৰ কিমান থাকি গ'ল মাজত থাকি গ'ল আমাৰ 6টা থাকি গ'ল 6টা ভাৱেল থাকি গ'ল আৰু ভাৱেলটো যেনেকৈ তেনেকৈ লিখিব পাৰোঁ তো 6p6 মানে কি হৈ গ'ল 6 ফেক্টৰিয়েল ঠিক আছে তো আমাৰ ফাৰ্ষ্ট লেটাৰ আৰু লাষ্ট লেটাৰটো কনচনেণ্ট থাকে এনেকৈ 6টা পচিবিলিটিজ আছে আৰু ইফালে মাজত ভাৱেলখিনি উল্টা পুল্টাকৈ লিখাকৈ এতিয়া আমাৰ টোটেল ৱৰ্ডছটো ওলাব লাগিব কাৰণ টোটেল পচিবল ৱৰ্ডছটো কি হ'ব টোটেল পচিবল ৱৰ্ডছ তো টোটেল পচিবল ৱৰ্ডছ ইয়াতে কিন্তু অলপ কেয়াৰফুল থাকিব লাগিব তো কনচনেণ্টটো 6 ৱেজ আছে আৰু ইফালে ভাৱেল থকাখিনিত 6 ফেক্টৰিয়েল আছে ইয়াতে আমি মাল্টিপ্লাই কৰিম বিকজ এইটো আমাৰ ছেইম ৱৰ্ড হয় আমি ৱৰ্ডৰ ভিতৰতে আছোঁ আমি ৱৰ্ডৰ বাহিৰত ওলাই অহা নাই ৰাইট তো সেইকাৰণে 6 × 6 ফেক্টৰিয়েল ইয়াতে প্লাছ নকৰিবা তো 6 × 6 ফেক্টৰিয়েল মানে হৈছে তো ফাইনেল ভেলুটো আহিব 4320 তো এনেকৈ 4320 ৱৰ্ডছ আছে যাৰ ফাৰ্ষ্ট লেটাৰটো সদায় কনচনেণ্ট হ'ব আৰু লাষ্টৰ লেটাৰটো কনচনেণ্টেই হ'ব তো এইটোৱে আছিল আমাৰ আজি পাৰ্মুটেশ্যনৰ ক্লাছ তো আজিৰ লেকচাৰটো আমি ইয়াতে সমাপ্ত কৰোঁ তো নেক্সট লেকচাৰটোত আমি কৰিম কম্বিনেশ্যন তো কম্বিনেশ্যনো এটা ডিফাৰেণ্ট টাইপ অফ হেৰি হৈছে প্ৰচেছ হৈছে কাউণ্টিঙৰ প্ৰচেছ হৈছে যেনেকৈ আমাৰ ইয়াতে পাৰ্মুটেশ্যনত অৰ্ডাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট বুলি কৈ ক'লোঁ কম্বিনেশ্যনত আকৌ অৰ্ডাৰটো ইম্পৰ্টেণ্ট নহয় অৰ্ডাৰ ইম্পৰ্টেণ্ট নোহোৱা মানে এইটোৱে হৈছে আমি যেনেকুৱা ABC ফাৰ্ষ্ট এক্সাম্পল এটা লৈছিলোঁ ABC আমি প্ৰচেছত কি লৈছিলোঁ ABBA পাৰ্মুটেশ্যনৰ এনেকৈ লিখিছোঁ ABBA তাৰপিছত BC CB তাৰপিছত AC
CA যেনেকৈ 6টা কম্বিনেশ্যন আছে পাৰমুটেশ্যন লৈছিলোঁ ৱেৰ এজ কম্বিনেশ্যনৰ ক্ষেত্ৰত আমি ক'ম যে AB আৰু B ৰ মিনিংটো এক্সেক্টলি ছেম তো BAটো লিখি লাভ নাই যে BC যদি লৈছোঁ তেনেহ'লে CB লৈ লাভ নাই কাৰণ মিনিং এক্সেক্টলি ছেম আৰু যদি আমি CA লৈছোঁ তেনেহ'লে AC লৈ পেলাই লাভ নাই তো ইয়াতে কম্বিনেশ্যন কেইটা হ'ল মাত্ৰ 3টা হ'ল তো কম্বিনেশ্যনত জেনেৰেলি কমি যায় পাৰমুটেশ্যনত বেছিহে থাকে তো এইটো আমি নেক্সট ক্লাছত আমি টেকেল কৰিম চ' চি ইউ ইন দ্য নেক্সট ক্লাছ থেংক ইউ